আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে অসম অৰুণাচল সংযোগী পথ যিকেইটা আছিলে সেইকেইটা আমি পথ অৱৰোধ কাৰ্যসূচী ৰাখিছিলোঁ আৰু এই পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে আমি এক অৰুণাচলৰ মুখ্যমন্ত্ৰীলৈ আমি এক দাবী চনত প্ৰেৰণ কৰিছোঁ আৰু আমাৰ এই দাবী চনত প্ৰেৰণ কৰাৰ লগে লগে তেওঁলোকে যি আমাৰ ইয়াত প্ৰতিবাদস্থলীত তেওঁলোকৰ জিলা প্ৰশাসনৰ বিষয়া আহিছিলে সেই বিষয়াসকলক আমি এই দাবী চনত প্ৰেৰণ কৰিছোঁ আৰু প্ৰেৰণ জৰিয়তে তেওঁলোকে কৈছে যে অতি সোনকালে অৰুণাচল প্ৰশাসন তথা অৰুণাচল চৰকাৰে আমাৰ লগত এটা আলোচনাত বহিব আলোচনা বহাৰ লগে লগে যি ৰোহিত বাহাদুৰ চেত্ৰী ন্যায়ৰ সংগ্ৰাম এই সংগ্ৰামটো আমি এতিয়া স্থগিত ৰাখিছোঁ। অনাগত দিনত আমি যদি এই আমাৰ যি আলোচনা তথা আমাৰ যি মিটিং এই যদি ফলপ্ৰসূ নহয় তেন্তে অনাগত দিনত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে ইয়াতকৈ মানে ভয়ংকৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। কিন্তু ইয়াৰ বাবে সম্পূৰ্ণৰূপে দায়ী অৰুণাচল চৰকাৰ তথা অৰুণাচল প্ৰশাসন হ'ব।